নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 গণিতৰ তৃতীয় অধ্যায় জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ আমি তোমাৰ এক্সাৰসাইজ 3b ৰ আগৰ যিখিনি বেসিক আছে সেইখিনি আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকক মই এক্সাৰসাইজ 3a খিনি আলোচনা কৰি দিছো আৰু তাৰ বেসিক ভিডিঅ' এটা দি দিছো, তোমালোকে চাই লবা। এতিয়া চোৱা, এতিয়া 3b ৰ আগত যিখিনি বেসিক আছে সেইখিনি আলোচনা কৰিম আৰু আগৰ ভিডিঅ'কেইটা তোমালোকে নিশ্চয় চাবা, তেতিয়া তোমালোকে আইডিয়াটো পাবা যে কেনেকুৱা ধৰণে আমি কৰিব লাগে বা কি কৰিব লাগে। আৰু বেসিক ভিডিঅ'টো তোমালোকে একেবাৰে ভালদৰে চাবা, কাৰণ কেতিয়াবা তোমালোকৰ স্কুলত যদি কিবা ডাউট থাকি যায়, হয়তো খুদিবলৈ টাইম নহব পাৰা বা তোমাৰ সময় নহব পাৰে কেতিয়াবা স্কুলত খুদিবলৈ, সো তোমালোকে ডাউটখিনি একেবাৰে ক্লিয়াৰ কৰি লবা। আৰু আশা কৰোঁ মই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে ডাউট কেইটা তোমালোকৰ ভালদৰে ক্লিয়াৰ হ'ব। আৰু যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা। এতিয়া আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু তোমালোকে যদি চেনেলটোত নতুন, চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। এতিয়া আমি সৰল চিত্ৰৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে টপিকটো ইয়াত সৰল চিত্ৰ। সৰল চিত্ৰ, সৰল চিত্ৰ মানে কি এতিয়া সেইটো আমি জানিব লাগিব। এতিয়া ইয়াত চোৱা, ইয়াত কেইটামান চিত্ৰ দিয়া আছে, এইখিনি তোমালোকে দেখি আছা নিশ্চয়। এইকেইটা কেইটামান চিত্ৰ দিয়া আছে। এতিয়া এইকেইটা চিত্ৰ তোমালোকে নিশ্চয় দেখিছা, সৰু ল'ৰা ছোৱালীবিলাকে এনে যিকোনো ধৰণৰ চিত্ৰ আঁকি দিয়ে বহীত বা কিতাপত, যেনেকৈ আঁকি দিয়ে, ঠিক তেনেকুৱা এইকেইটা চিত্ৰ। এতিয়া এই চিত্ৰকেইটাত আমি এই চিত্ৰকেইটাৰ পৰা সৰল চিত্ৰ কি সেইটো শিকিব পাৰিম। এতিয়া চোৱা, ইয়াত চিত্ৰকেইটা দিছে, তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত ইয়াত লিখাখিনি চোৱা, তলত কি লিখিছে, তলত কি লিখিছে চোৱা। এইবোৰৰ ভিতৰত 1 2 4 5 7 8 চিত্ৰবোৰ সৰল চিত্ৰৰ উদাহৰণ। এতিয়া এই যিবিলাক চিত্ৰ আছে এইকেইটা, এই চিত্ৰকেইটাৰ ভিতৰত তোমাৰ 1 2 তাৰপিছত তোমাৰ 4 5 7 8 এইকেইটা হৈছে তোমাৰ সৰল চিত্ৰৰ উদাহৰণ। বুজি পাইছা? সৰল চিত্ৰ। এতিয়া কিতাপত ধুনীয়াকৈ কথাখিনি দিয়া আছে, মই এবাৰ তোমালোকক ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিম। চোৱা, সৰল চিত্ৰ বুলিলে ইয়াত দি দিছে এই চিত্ৰকেইটাৰ বিশেষত্ব হ'ল, মানে সৰল চিত্ৰৰ বিশেষত্ব কি, তোমাৰ প্ৰতিটো চিত্ৰ যিডাল আঁচৰ দ্বাৰা সৃষ্টি হৈছে সেই আঁচডালৰ প্ৰান্তবিন্দু দুটা পৃথক বা একেটা বিন্দুতে মিলিত হৈছে। মানে প্ৰান্তবিন্দু মানে ধৰা মই এডাল এনেকুৱাকৈ লাইন এডাল আঁকিছোঁ, ইয়াত আঁকিবলৈ প্ৰথম এইটো বিন্দু ল'লোঁ, তাৰপিছত এনেকৈ যাব, হয়নে নহয় বাৰু? আৰু ইয়াত এইটো বিন্দুত শেষ হ'ব। বুজি পাইছা? এইকেইডাল তোমালোকে একোডাল আঁচ বুলি ক'ব পাৰা, যেনেকৈ আমি বহীত আঁচ টানো এনেকুৱাকৈ। বুজি পাইছা? ঠিক তেনেকৈ এনেকুৱা এইকেইডাল আঁচ বুলি ক'ব পাৰা। এতিয়া চিত্ৰ 1টোত চোৱা, এইটোত ইয়াতে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, এনেকৈ ইয়াত শেষ হৈ গৈছে। ঠিক তেনেকৈ যদি তোমালোকে ওলোটাকৈ ভাবা, ইয়াত ষ্টাৰ্ট হৈছে, আহি ইয়াত শেষ হৈছে। এতিয়া এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু, এই দুটা বিন্দু আছে শেষত। এই বিন্দু দুটা থাকিলে তোমাৰ চোৱাচোন, এই দুটা বিন্দু বেলেগ বেলেগকৈ আছে, অৰ্থাৎ প্ৰান্ত বিন্দু দুটা এই ৰেখাডালৰ বা আঁচডালৰ শেষৰ বিন্দু দুটা বেলেগ বেলেগকৈ আছে। ঠিক তেনেকৈ তোমাৰ এইটো চিত্ৰটো তোমাৰ এইটো বিন্দুত ষ্টাৰ্ট হৈছে বা এইটো বিন্দুত ষ্টাৰ্ট হৈছে, ষ্টাৰ্ট হৈ পিনে এইটো বিন্দুত শেষ হৈছে। ঠিক তেনেকৈ এইটোত যদি ষ্টাৰ্ট হৈছে তেতিয়াহ'লে এইটোত শেষ হ'ব। বুজি পাইছা? অৰ্থাৎ তোমাৰ এইটো কি হৈছে, প্ৰান্তবিন্দু দুটা বেলেগ বেলেগকৈ আছে। ঠিক তেনেকৈ এইটো চোৱা, এইটো এটা আমৰ নিচিনা হৈছে চিত্ৰটো। এই চিত্ৰটো তোমাৰ কি হৈছে, ইয়াতে যিকোনো এটা বিন্দুৰ পৰা যদি আমি ষ্টাৰ্ট হোৱা বুলি ভাবোঁ, আঁচডাল এনেকৈ টানি পিনে এনেকৈ পাক দি পিনে এনেকৈ আনি পিনে আকৌ ইয়াত শেষ হৈ গৈছে। অৰ্থাৎ ইয়াত প্ৰান্তবিন্দু দুটা কি হৈ গৈছে, লগ লাগি গৈছে, মিলিত হৈছে। ঠিক তেনেকৈ এইটো কিহৰ উদাহৰণ, কণী বুলি ক'লোঁ আৰু এইটো কণী। বুজি পাইছা? এগ। চ' ইয়াতো তোমাৰ এটা বিন্দুৰ পৰা ষ্টাৰ্ট হৈ পিনে এনেকৈ ঘূৰি পিনে আকৌ এইটো বিন্দুত শেষ হৈ গৈছে। যিকোনো এটা বিন্দুৰ পৰা ষ্টাৰ্ট হ'ব পাৰে, ইয়াত শেষ হৈছে। বুজি পাইছা? ঠিক তেনেকৈ তোমাৰ 7 নম্বৰ চিত্ৰটোত ইয়াতে ভিতৰৰ পৰা এনেকৈ ঘূৰি আহি পিনে বাহিৰত শেষ হৈ গৈছে। অৰ্থাৎ প্ৰান্তবিন্দু দুটা কি হৈ আছে, বেলেগ বেলেগ হৈছে। ইয়াতো তোমাৰ ইয়াত ষ্টাৰ্ট হৈছে, ষ্টাৰ্ট হৈ পিনে ইয়াত শেষ হৈছে। চ' প্ৰান্তবিন্দু দুটা বেলেগ বেলেগ। পাইছা বুজি? এতিয়া তোমালোকে মন কৰিবা, এইকেইটা হ'ল তোমাৰ সৰল চিত্ৰ। এই যিকেইটা মই তোমাক কালাৰ কৰি দিছোঁ এইকেইটা সৰল চিত্ৰ। এতিয়া এই বাকীকেইটা যিকেইটা আছে এইকেইটা সৰল চিত্ৰ কিয় নহয়? এইকেইটা সৰল চিত্ৰ নোহোৱাৰ কাৰণটো তোমালোকক ইয়াতে দিয়া আছে, মই জাষ্ট কৈ দিছোঁ। চোৱা, ইয়াতে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, ষ্টাৰ্ট হৈ পিনে এনেকৈ গৈ পিনে আকৌ ইয়াত নিজৰ মাজতে কটাকটি কৰিছে, নহয় জানো? ঠিক তেনেকৈ 6 নম্বৰ চিত্ৰটো ইয়াতে নিজৰ মাজত কটাকটি কৰি পিনে গৈছে। বুজি পাইছা?
ঠিক তেনেকৈ তোমাৰ 9 নম্বৰ চিত্ৰটো দেখিছানে তোমালোকে নিজৰ মাজতে কটাকটি কৰিছে আজকেইডালে এই তিনিটা চিত্ৰ কি হৈছে নিজৰ মাজত কটাকটি কৰিছে ঠিক তেনেকৈ তোমাৰ 10 নম্বৰ আৰু 11 নম্বৰ চিত্ৰটো দেখিছানে সেইটো তোমাৰ আমি এডাল আসতে সৃষ্টি কৰিব নোৱাৰো মানে আমি যিটা সৰল চিত্ৰ আছিল সৰল চিত্ৰকেইটা আমি এবাৰতে আমি আঁকিব পাৰো কলমটো আমি দাঙিব নালাগে কিন্তু h2 আকতে তোমাৰ এটো h হৈ আছে h ৰ দৰে হৈ আছে এটো আকতে তোমাৰ কলমটো দাঙিব লাগিব এডাল আস টানাৰ পিছত আকৌ কলমটো দাঙি পিনে ইয়াত আকৌ এনেকৈ টানিব লাগিব তাৰ পিছত আকৌ ইয়াত টানিব লাগিব ঠিক তেনেকৈ এটো তোমাৰ প্ৰশ্নবোধক ইয়াতে তোমাৰ এনেকুৱাকৈ আনিছো তলত আকৌ ফুটটো দিবৰ বাবে কলমটো কি কৰিব লাগিব আমি দাঙিব লাগিব কলম বা কাঠ পেন্সিল আমি দাঙিব লাগিব সো ইয়াত কি দিছে চোৱা আজডালৰ দুই প্ৰান্তবিন্দুৰ মাজভাগত নিজকে নিজে কটু কটাকটি কৰা নাই অবিয়াসলি এইগিটা চিত্ৰ কটু কটাকটি কৰা নাই যেগিটা সৰল চিত্ৰ বুলি কৈছো এইগিটা কটাকটি কৰা নাই মই চিন দিয়া গিটা তাৰ পিছত কি দিছে চোৱা আনহাতে কিছুমান চিত্ৰ আকতে আজডালৰ দুই প্ৰান্তবিন্দুৰ মাজভাগত ই কমেও এবাৰ নিজকে কাটিছে অৰ্থাৎ দেখিছা ইয়াতে এবাৰ কাটিছে ইয়াতো এবাৰতকৈ বেছি কাটিছে ইয়াতে এবাৰ কাটিছে ইয়াতে নিজকে নিজে এবাৰ কাটিছে এই চিত্ৰকেইটা এইগিটা 3 6 আৰু 9 এইগিটা চিত্ৰ হৈছে ইয়াতে নিজক কাটিছে ঠিক তেনেকৈ আৰু কৈছে যে আজডালৰ মাজভাগত পেন্সিলডাল নুঠুৱাকৈ চিত্ৰটো সম্পূৰ্ণকৈ আঁকিব নোৱাৰি অৰ্থাৎ 10 নম্বৰ আৰু 11 নম্বৰ চিত্ৰটো দেখিছানে তোমালোকে মই বুজাই দিলো ইয়াত আমি এবাৰতে আমি আঁকিব নোৱাৰো পেন্সিলডাল আমি দাঙিব লাগিব বুজি পাইছা সো এনেবোৰ চিত্ৰক সৰল চিত্ৰৰ ভিতৰত ধৰা নহয় অৰ্থাৎ 3 নম্বৰ 6 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ এগিটা সৰল চিত্ৰ নহয় পালা বুজি এতিয়া নেক্সট আমি কিতাপত সৰল চিত্ৰৰ বিষয়ে আলোচনা কৰিম হেতুই দিয়া আছে যে গতিকে উল্লেখ নকৰিলেও চিত্ৰৰ দ্বাৰা সৰল চিত্ৰকে বুজাব আমি কিতাপত যিবিলাক চাম সৰল চিত্ৰৰ বিষয়ে আলোচনা কৰিম হেতুই আৰু আশা কৰো তোমালোকে সৰল চিত্ৰটো ভালদৰে বুজি পাইছা এতিয়া ইয়াৰ পিছত কি দিছে বন্ধ চিত্ৰ আৰু খোলা চিত্ৰ ওপেন ফিগাৰ এণ্ড ক্লোজ ফিগাৰ বন্ধ আৰু খোলা এটো তোমালোকে একেবাৰে ইজিলি বুজি পাবা এতিয়া এইখিনিতে চোৱা এইখিনিত আমি সৰল চিত্ৰ এগিটা পাই গলো এতিয়া সৰল চিত্ৰৰ বন্ধ কোন গিটা হ'ব তে বন্ধ হ'ব যিগিটা তোমাৰ প্ৰান্তবিন্দু দুটা লগ লাগিছে অৰ্থাৎ ইয়াতে চোৱা এই আমটোত তোমাৰ এটা বিন্দুৰ পৰা আহি পিনে আকৌ ইয়াতে শেষ হৈ গৈছে অৰ্থাৎ এটো বন্ধ হৈ আছে বুজি পাইছা এটো তোমাৰ কি মই কালাৰটো চেঞ্জ কৰি দিছো এটো তোমাৰ বন্ধ চিত্ৰ বুজি পাইছা আমটো ঠিক তেনেকৈ তোমাৰ এইটো তোমাৰ কণিটো তোমাৰ বন্ধ চিত্ৰতে উদাহৰণ হ'ব আমটো আৰু কণিটো তোমাৰ বন্ধ চিত্ৰৰ উদাহৰণ পাইছা বুজি ঠিক তেনেকৈ তোমাৰ বাকি কেইটা খোলা চিত্ৰৰ উদাহৰণ খোলা মানে হৈছে ইয়াৰ প্ৰান্তবিন্দু কেইটা লগ লাগি থকা নাই ইয়াত দেখিছানে ইয়াত খোলা চিত্ৰ এইগিটা সো এইখিনি কথা ইয়াত দিয়া থাকিব তোমাৰ চোৱা 1 2 7 আৰু 8 চিত্ৰকেইটা প্ৰত্যেকৰে ক্ষেত্ৰত আজডালৰ প্ৰান্তবিন্দু দুটা বেলেগ বেলেগ এনেবোৰ চিত্ৰক খোলা চিত্ৰ বোলে অৰ্থাৎ 1 2 আৰু কিমান আছিল 7 আৰু 8 এইগিটা হ'ব তোমাৰ খোলা চিত্ৰ আৰু এই দুটা তোমাৰ বন্ধ চিত্ৰ এইখিনি তোমাৰ কিতাপত পিছফালে দিয়া থাকিব সো এইখিনি ইংৰাজী মিডিয়ামৰ আছিল সো খোলা চিত্ৰ ক'ত দিব ইয়াতে দিছে 4 আৰু 5 চিত্ৰ দুটাৰ প্ৰত্যেকৰে ক্ষেত্ৰত আজডালৰ প্ৰান্তবিন্দু দুটা একে অৰ্থাৎ আজডালে এটা বিন্দুত আৰম্ভ কৰি পুনৰ ঘূৰি আহি সেই বিন্দুতে মিলিছে এনে ধৰণৰ চিত্ৰক সৰল চিত্ৰক তোমাৰ বন্ধ চিত্ৰ বোলে এইখিনি মই তোমালোকক অলৰেডি বুজাই দিলো যে ইয়াত কি হৈছে আজডাল এনেকুৱাকৈ ঘূৰি আহি পিনে আকৌ এটা বিন্দুতে মিলিত হৈছে সো এইগিটা কি বুলি ক'ব এইগিটা ক'ব তোমাৰ বন্ধ চিত্ৰ আৰু এইগিটা যেহেতু প্ৰান্তবিন্দু কেইটা লগ লগা নাই সেইকাৰণে এইগিটা কি বুলি ক'ব তোমাৰ খোলা চিত্ৰ বুলি ক'ব আশা কৰো এইখিনি তোমালোকে বুজি পালা এটা ইয়াৰ পিছত কি দি আছে চোৱা ইয়াৰ পিছত দিছে কাগজ এখনত অকা যিকোনো বন্ধ চিত্ৰই কাগজৰ তলখনক তিনি ভাগত বিভক্ত কৰে অৰ্থাৎ কাগজত যদি আমি বন্ধ চিত্ৰ আঁকো সেই বন্ধ চিত্ৰ তোমাৰ কি হ'ব কাগজখনক তিনিটা ভাগত ভাগ কৰিব সেইকেইটা হৈছে তোমাৰ বন্ধ চিত্ৰটোৰ আজডালৰ অন্তভাগ বুজি পালা এতিয়া এইটো বন্ধ চিত্ৰ আছে এইটো বন্ধ চিত্ৰৰ উদাহৰণ ইয়াৰ আজডালৰ ভিতৰত এটা যদি বিন্দু আছে এই বিন্দুটো কি হ'ব আজডালৰ অন্তভাগত আছে ঠিক তেনেকৈ আজডাল এই যিগিডাল আজ আমি টানিছো এই আজডালো তোমাৰ কি হ'ব এটা তোমাৰ ভাগ হ'ব ঠিক তেনেকৈ আজডালৰ বাহিৰত এটা যদি বিন্দু আছে সি বিন্দু এটো সি বিন্দু দিয়া আছে বাহিৰত সো সি বিন্দুটো কি হ'ব আজডালৰ বহিৰ্ভাগ অৰ্থাৎ খোলা চিত্ৰৰ কি হ'ব তোমাৰ বন্ধ চিত্ৰৰ কি হ'ব তিনিটা ভাগ থাকিব আজডালৰ অন্তভাগ আজডাল আৰু আজডালৰ বহিৰ্ভাগ ঠিক তেনেকৈ খোলা চিত্ৰৰ কি হ'ব আকৌ খোলা চিত্ৰৰ তোমাৰ ভিতৰ বাহিৰ বুলি কোনো কথা নাই এনেকৈ আজডাল দিয়া থাকিলে
ইয়াত ভিতৰ বাহিৰ কিবা থাকিব নেকি কোনো নাথাকে সো সেই কাৰণে ইয়াত দি দিছে ধুনিয়াকে তলত দেখিছা খোলা চিত্ৰ যাৰ ভিতৰ বাহিৰ নাই ঠিক তেনেকে বন্ধ চিত্ৰ যিয়ে কাগজ এখনক কি কৰিছে তিনিটা ভাগত ভগাইছে A B C বিন্দুৱে ক্ৰমে চিত্ৰটোৰ অন্তৰ্ভাগ আজদাল আৰু বহিৰ্ভাগক বুজাইছে অৰ্থাৎ ইয়াত A B C দেখিছা এটো A এটো B আৰু এটো C B টো তোমাৰ আজদালত আছে C টো তোমাৰ বাহিৰত আছে A টো ভিতৰত আছে এইখিনিয়ে কথা আৰু এতিয়া আমি বক্ৰৰ বিষয়ে আলোচনা কৰিম বক্ৰ কি হোৱাট ইজ কাৰ্ভ কাৰ্ভ মানে হৈছে বক্ৰ ইংৰাজীত কাৰ্ভ বুলি ক'ব এতিয়া চোৱা বক্ৰৰ বিষয়ে ইয়াত ধুনিয়াকৈ দিয়া আছে কাগজত চিত্ৰ আঁকিবলৈ আমি কি কৰো আমি পেন্সিল বা কলমেৰে আঁচ দিওঁ অবিয়াসলি ঠিক তেনেকে চিত্ৰ আঁকিবলৈ ব্যৱহাৰ কৰা আঁচডালে আমাক বক্ৰৰ ধাৰণা দিয়ে বুজি পাইছা এতিয়া সৰল চিত্ৰৰ আঁচডালৰ পৰা আমি সৰল বক্ৰ পাওঁ একেদৰে এটা খোলা চিত্ৰৰ আঁচডালে খোলা বক্ৰ আৰু বন্ধ চিত্ৰৰ আঁচডালে বন্ধ বক্ৰক বুজায় এতিয়া আমি সৰল চিত্ৰ দুই ধৰণৰ পালো এটা আছিল তোমাৰ বন্ধ চিত্ৰ আৰু এটা আছিল তোমাৰ খোলা চিত্ৰ এতিয়া খোলা চিত্ৰৰ আঁচডালে আমাক কি বুলি ক'ব খোলা বক্ৰ দিব খোলা বক্ৰ ঠিক তেনেকৈ তোমাৰ বন্ধ চিত্ৰৰ আঁচডালে আমাক বন্ধ বক্ৰ দিব বুজি পাইছা এতিয়া কি কৈছে চোৱা বক্ৰ বুলি ক'লে এনেকুৱা আঁচবিলাক নতুবা তোমাৰ এডাল ৰেখাখণ্ড তোমাৰ বক্ৰ হ'ব এতিয়া ৰেখাখণ্ড কি সেইটো মই তোমালোকক বুজাই নিদিওঁ কাৰণ মই আগতে তোমাৰ 3A যেটো বেসিক ভিডিও আছিলে হেতু ভিডিওত তোমালোকক মই ৰেখাখণ্ডৰ বিষয়ে একেবাৰে ভালদৰে বুজাই দিছো এতিয়া চোৱাচোন কাখৰ চিত্ৰত এডাল ৰেখাখণ্ড আঁকা হৈছে ইয়াত এডাল ৰেখাখণ্ড আঁকিছে ৰেখাখণ্ডডালৰ নাম কি AB এডাল ৰেখাখণ্ড এতিয়া গতিকে ৰেখাখণ্ড এডাল বক্ৰ অৰ্থাৎ এই ৰেখাখণ্ডডাল কি হ'ব এডাল বক্ৰৰে উদাহৰণ হ'ব কিন্তু এই বক্ৰডাল একেবাৰে সিধা হৈ আছে কিন্তু বক্ৰ বুলি ক'লে নৰমালি তোমাৰ সিধা হৈ থাকিব তেনেকুৱা কথা নহয় এনেকুৱাকৈ থাকিব পাৰে ঠিক তেনেকে তোমাৰ আৰু পিছত দিয়া আছে চোৱা কাখৰ চিত্ৰটো চোৱা অৰ্থাৎ এইটো চিত্ৰ চাব দিছে এবাৰ এই তোমাৰ ভাঁজ লাগি আছে দেখিছানে এনেকুৱাকৈ আছে এই ৰেখাখণ্ড নহয় এইটো ৰেখাখণ্ড নহয় ৰেখাখণ্ডৰ উদাহৰণ হৈছে এডাল এই বিডাল এডাল ৰেখাখণ্ড এইটো তোমাৰ সিধা হৈ আছে ৰেখাখণ্ড সিধা হৈ থাকে ঠিক তেনেকে এইডাল তোমাৰ ৰেখাখণ্ড নহয় বুলি কৈছে কিন্তু ই এটা বক্ৰ অৰ্থাৎ এইডাল এটা বক্ৰ এইডাল এটা বক্ৰ কিন্তু এইডাল ৰেখাখণ্ড আৰু এইডাল ৰেখাখণ্ড নহয় সিম্পল কথা সো ইয়াৰ পৰা আমি কি বুজি পাম যে সকলো ৰেখাখণ্ডই বক্ৰ কিন্তু সকলো বক্ৰই ৰেখাখণ্ড নহয় কি কলো বুজি পাইছানে মানে সকলো ৰেখাখণ্ড এতিয়া এইডাল এডাল ৰেখাখণ্ড এইডাল বক্ৰ হ'ব কিন্তু এইডাল এডাল বক্ৰ কিন্তু এইডাল ৰেখাখণ্ড নহয় সেইটোৱে কথা কৈছে এতিয়া আমাৰ তলত কি কৰিছে চিত্ৰ কেইটামান দিছে চাব দিছে তলৰ বক্ৰ কেইটালৈ চোৱা এতিয়া এইডাল এডাল বক্ৰ এইডাল তোমাৰ দেখিছানে বক্ৰডাল কেনেকুৱা AB তোমাৰ এডাল ৰেখাখণ্ড আছে তাৰ পিছত বক্ৰ আছে ঠিক তেনেকৈ চিত্ৰটো চোৱা 3 নম্বৰ 4 নম্বৰটো দিয়া আছে এতিয়া এইকেইটা চিত্ৰ বিষয়ে তোমাৰ বুজোৱা আছে ক'ত বুজোৱা আছে ইয়াত ইংৰাজীটো দিয়া আছে তোমালোকে পঢ়ি ল'ব পাৰা মই যেহেতু অসমীয়াত বিশেষকৈ ধ্যান দি আছো সো মই অসমীয়াখিনি পঢ়ি দিম এতিয়া চোৱা প্ৰথমটো এটা খোলা বক্ৰ বুলি কৈছে প্ৰথমৰ আঁচডাল এনেকুৱাকৈ আছিলে সো এইটো এটা নিশ্চয় খোলা বক্ৰ হ'ব ইয়াৰ ৰেখাখণ্ডৰে গঠিত কোনো অংশ নাই অৰ্থাৎ সেই বক্ৰডালত তোমাৰ কোনো ধৰণৰ ৰেখাখণ্ড নাই এনেকুৱাকৈ থাকিলে ইয়াত ৰেখাখণ্ড নাথাকে পাইছা বুজি ঠিক তেনেকৈ আৰু যেটো 2 নম্বৰ চিত্ৰ আছে তোমালোকে কিতাপখন উলিয়াই ল'বা 2 নম্বৰৰ চিত্ৰটো কি হ'ব বক্ৰটো খোলা অৰ্থাৎ চিত্ৰটো কেনেকুৱা আছিল এনেকুৱা আছিল ইয়াতে তোমাৰ A আৰু B বিন্দু আছিল এটো A এটো B ইয়াৰ A আৰু B বিন্দুৰ মাজৰ অংশটো এডাল ৰেখাখণ্ড অৰ্থাৎ বক্ৰটোৰ এটা অংশ ৰেখাখণ্ড অৰ্থাৎ চিত্ৰটো চালে তোমালোকে আৰু ভালদৰে বুজি পাবা ইয়াতে AB ৰেখাখণ্ড বাকিখিনি কি বক্ৰ হৈ আছে ঠিক তেনেকৈ তোমাৰ 3 নম্বৰ চিত্ৰটো চোৱা ইয়াতে তোমাৰ AB আৰু BC তোমাৰ কি ৰেখাখণ্ড বুজি পাইছা আৰু এইটো ৰেখাখণ্ড নহয় এডাল এডাল বক্ৰ AC ডাল এডাল বক্ৰ ঠিক তেনেকৈ তোমাৰ 4 নম্বৰ চিত্ৰটোত চোৱা ইয়াত গোটেইকেইটা তোমাৰ ৰেখাখণ্ড লগ লাগি পিনে কি হৈছে চিত্ৰটো গঠন হৈছে বুজি পাইছা ইয়াত গোটেইবিলাক কি হৈছে ৰেখাখণ্ডবিলাক দেখিছা AB BC CD DE EF FG GH AH এইবিলাক গোটেইকেইটা ৰেখাখণ্ড ঠিক তেনেকৈ ইয়াত তোমাৰ AB আৰু BC ৰেখাখণ্ড AC তোমাৰ বক্ৰ ইয়াতে সেইখিনি লিখা থাকিব বক্ৰটো বন্ধ আৰু হেতু বন্ধ হৈ আছে দেখিছানে চিত্ৰটো দেখিছা ইয়াত এনেকুৱাকৈ বন্ধ হৈ আছে আগৰ কেইটা কি হৈছিল খোলা হৈ আছিল আৰু ইয়াত কি লিখিছে ইয়াৰ
সৰি 3 নম্বৰটো চোৱা ইয়াৰ AB আৰু BC অংশৰ দুটা ৰেখাখণ্ড ইয়াতে AB আৰু BC দুটা ৰেখাখণ্ড আৰু AC টো ৰেখাখণ্ড নহয় এটো নরমালি বক্ৰ এডাল বুজি পাইছা ঠিক তেনেকৈ 4 নম্বৰ চিত্ৰটো তোমাৰ বন্ধ হৈ আছে ইয়াতে তোমাৰ এইকেইডাল ৰেখাখণ্ড যেকেইডাল মই তোমালোকক কৈ দিলো সো আটাইকেইটা অংশ ৰেখাখণ্ড অৰ্থাৎ সেই বন্ধ বক্ৰটো কি হৈছে আটাইকেইটা ৰেখাখণ্ডৰ দ্বাৰা গঠিত হৈছে ঠিক তেনেকৈ তোমাৰ ইয়াত দিয়া আছে চোৱা গতিকে বক্ৰ এটাৰ কিছুমান বা আটাইবোৰ অংশ ৰেখাখণ্ডৰেও গঠিত হ'ব পাৰে অৰ্থাৎ বক্ৰ এটাৰ গোটেইখিনি ৰেখাখণ্ডৰ দ্বাৰা গঠিত হ'ব পাৰে হেতু কথা কৈছে ঠিক তেনেকৈ দিছে বন্ধ চিত্ৰৰ দৰে বন্ধ বক্ৰৰ সমতল এখনক তিনিটা ভাগত ভাগ কৰে এতিয়া আমি খোলা চিত্ৰ আৰু বন্ধ চিত্ৰ পাইছিলো আগতে বন্ধ চিত্ৰ মানে এনেকুৱা আছিল খোলা চিত্ৰ মানে এনেকুৱা আছিল এতিয়া খোলা আৰু বন্ধ চিত্ৰৰ দৰে কি বন্ধ বক্ৰৰ তোমাৰ সমতলক তিনিটা ভাগত ভাগ কৰে ইয়াত কি ভাগ কেইটা ইয়াত দিয়া আছে বক্ৰটোৰ অন্তৰ্ভাগ বক্ৰটো আৰু বক্ৰটোৰ বহিৰ্ভাগ এই তিনিটা ভাগ বুজি পাইছা এতিয়া চোৱা এইটো এটা তোমাৰ বন্ধ বক্ৰ বুলি কৈছে বুজি পাইছা না ইয়াতে তোমাৰ A বিন্দুটো ভিতৰত আছে B বিন্দুটো তোমাৰ বাহিৰত আছে আৰু C বিন্দুটো তোমাৰ বক্ৰজালত আছে এতিয়া চোৱা সা পৰা অংশটোৰ বক্ৰটোৰ অন্তৰ্ভাগ যত A যিকোনো এটা বিন্দু অৰ্থাৎ A এটা ভিতৰত থকা এটা বিন্দু এটো A বিন্দু এটো বক্ৰটোৰ অন্তৰ্ভাগত আছে বুজি পাইছা ঠিক তেনেকৈ বক্ৰ বুজোৱা আজডাল C যত C যিকোনো এটা বিন্দু এটা বক্ৰ বুজোৱা আজডালত তোমাৰ এটা C বিন্দু আছে বুজি পাইছা না এটো বক্ৰ বুজাইছে ইয়াত গোটেই বক্ৰটো বুজাইছে ঠিক তেনেকৈ বক্ৰটোৰ বাহিৰৰ উকা অংশটো যত তোমাৰ B যিকোনো এটা বিন্দু এটা বক্ৰটোৰ বাহিৰত B এটা যিকোনো বিন্দু লৈছে মই B টো ইয়াতো ল'ব পাৰো হেতু কথা কৈছে সো B যিকোনো এটা বিন্দু এতিয়া তোমালোকে বুজি পালা বক্ৰটোৰ অন্তৰ্ভাগ বক্ৰটোৰ বহিৰ্ভাগ আৰু বক্ৰটো তিনিটা আমি ভাগ পালো এতিয়া চোৱাচোন এতিয়া এই বক্ৰডাল যে আছে এই বক্ৰডালৰ লগতে তোমাৰ যদি বক্ৰটোৰ ভিতৰৰ অংশখিনি চাও এই বক্ৰডালৰ লগত বক্ৰটোৰ ভিতৰৰখিনি কি বুলি ক'ব তোমাৰ বক্ৰডালৰ সৈতে বক্ৰটোৰ ক্ষেত্ৰ বুলি ক'ব বুজি পাইছা এইখিনি ভিতৰৰখিনিক তোমাৰ ক্ষেত্ৰ বুলি ক'ব আৰু খোলা বক্ৰৰ কোনো ক্ষেত্ৰ নাই অৰ্থাৎ এডাল যদি খোলা বক্ৰ হয় ইয়াৰ ক্ষেত্ৰ কোনো নাথাকে কিন্তু বন্ধ বক্ৰৰ কি হয় ক্ষেত্ৰ থাকে এতিয়া বন্ধ বক্ৰৰ ক্ষেত্ৰটো কি হ'ব ইয়াত ধুনিয়াকৈ দিয়া আছে ইয়াত চোৱা তোমাৰ চিত্ৰটোৰ ভিতৰ ভাগ এইখিনি ভিতৰ ভাগ অৰ্থাৎ ছা দিয়া অংশটোক বক্ৰডালে চাৰিওফালৰ পৰা আগুৰি আছে বুজি পাইছা নে এই চিত্ৰটোৰ ভিতৰ ভাগ এই বক্ৰডালে তোমাৰ চাৰিওফালৰ পৰা আগুৰি আছে ইয়াত ছা দিয়া অংশ বুলি কৈছে কিতাপত অলপ কালাৰিং কৰা আছে ইয়াত PDF টো তোমাৰ কালাৰিং হোৱা নাই এনেদৰে এটা বন্ধ বক্ৰই আগুৰি থকা অন্তৰ্ভাগক বক্ৰডালৰ সৈতে বক্ৰটোৰ ক্ষেত্ৰ বোলা হয় ঠিক তেনেদৰে এনেকুৱা এটা বন্ধ বক্ৰই কি হৈছে আগুৰি থকা ক্ষেত্ৰটো কি বুলি ক'ব বক্ৰডালৰ সৈতে বক্ৰটোৰ ক্ষেত্ৰ বুলি কয় গতিকে যিকোনো বন্ধ বক্ৰই একোটা নিৰ্দিষ্ট ক্ষেত্ৰ আগুৰি থাকে অৰ্থাৎ আমি যিকোনো বন্ধ বক্ৰ আকো এডাল বন্ধ বক্ৰ ইয়াৰো এটা ক্ষেত্ৰ থাকিব ঠিক তেনেকৈ ইয়াতো এটা ক্ষেত্ৰ আছে বক্ৰডালৰ সৈতে বক্ৰটোৰ ক্ষেত্ৰ বুজি পাইছা আৰু খোলা বক্ৰৰ কোনো ক্ষেত্ৰ নাথাকে ওপৰত দিয়া কথাখিনি তলত দিয়া আছে ধুনিয়াকৈ এতিয়া তোমাৰ চিত্ৰটো চোৱা ইয়াত দিয়া আছে তলৰ সৰল বন্ধ বক্ৰবোৰ চোৱা ইয়াত এতিয়া বহুভুজৰ ধাৰণা পাম আমি বহুভুজ বুলি তোমাৰ টপিকটো দিছে এতিয়া তলৰ সৰল বন্ধ বক্ৰবোৰ চোৱা ইয়াত বন্ধ বক্ৰবোৰ দিয়া হৈছে এইকেইটা হৈছে তোমাৰ সৰল বুজি পাইছা এতিয়া এটো চোৱা ইয়াত তিনিডাল বাহু আছে বাহুকেইডাল তোমাৰ ৰেখাখণ্ড এইকেইডাল ৰেখাখণ্ড ইয়াত তিনিডাল ৰেখাখণ্ড আছে ইয়াত তোমাৰ চাৰিডাল ৰেখাখণ্ড আছে ইয়াত তোমাৰ কি হৈছে ইয়াতে ঘূৰণীয়া হৈ আছে এডাল এডাল বক্ৰ হৈ আছে ঠিক তেনেকৈ ইয়াতো তোমাৰ বক্ৰ হৈ আছে ইয়াত তোমাৰ এইকেইডাল ৰেখাখণ্ড দি লগ লাগি পিনে এইটো হৈছে ইয়াত তোমাৰ ৰেখাখণ্ড লগ লাগি পিনে এইটো হৈছে চিত্ৰটো ইয়াতো তোমাৰ ৰেখাখণ্ড লগ লাগিছে আৰু ইয়াত তোমাৰ ৰেখাখণ্ডৰ লগতে কি আছে বক্ৰ এডাল আছে বুজি পাইছা গোটেইকেইডালে বক্ৰ বাৰু কিন্তু তোমাৰ ৰেখাখণ্ড কেইডাল অলপ আমি বেলেগকৈ বুজি পাওঁ ৰেখাখণ্ড হ'লে কি হ'ব ষ্ট্ৰেইট হ'ব আৰু বাকি এইকেইডাল বক্ৰ এইকেইডাল তোমাৰ বক্ৰ কিন্তু এইকেইডাল ৰেখাখণ্ড কাৰণ আমি অলপ আগতে পাই আহিলো যে সকলোবোৰ কি হয় ৰেখাখণ্ড বক্ৰ হয় কিন্তু সকলোবোৰ বক্ৰ কি হয় ৰেখাখণ্ড নহয় এইকেইটা বক্ৰ এতিয়া তোমালোকে চিত্ৰকেইটা চালা চোৱাৰ পিছত এতিয়া আমি কি হয় ধাৰণা পাম চোৱা
বহুভুজৰ ধাৰণা দিয়া আছে সো বহুভুজৰ ধাৰণাটো ইয়াত দিব কি কৈছে চোৱা এতিয়া ওপৰত যিকেইটা চিত্ৰ চালো আমি চিত্ৰবোৰৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ 5 নম্বৰ 6 নম্বৰ তাৰপিছত 7 নম্বৰ আৰু 10 নম্বৰ বক্ৰকেইটা কেৱল ৰেখাখণ্ডৰে গঠিত হৈছে এনেবোৰ বক্ৰক বহুভুজ বোলা হয় অৰ্থাৎ কি হৈছে তোমাৰ কেৱল ৰেখাখণ্ডৰে গঠিত হোৱা সৰল বন্ধ বক্ৰবোৰক কি বুলি কয় বহুভুজ বুলি কয় অৰ্থাৎ ইয়াত চিত্ৰকেইটা মই আৰু এবাৰ চাইছো চিত্ৰকেইটা আছিল এইকেইটা ইয়াতে কেই নম্বৰ বুলি কৈছে চিত্ৰ ইয়াত চিত্ৰকেইটা মই অলপ কালাৰিং কৰি দিছো বাৰু কালাৰ দিলো তোমাৰ এইটো 1 নম্বৰ 2 নম্বৰ তাৰপিছত 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ এইকেইটা চিত্ৰ কি কেৱল ৰেখাখণ্ডৰ দ্বাৰা গঠিত হৈছে ইয়াত এইটো তোমাৰ ৰেখাখণ্ডৰ দ্বাৰা গঠিত হৈছে কিন্তু কি হৈছে তোমাৰ ইয়াত বক্ৰজালো ঘুমাই আছে আৰু মন কৰিবা ইয়াতে চিত্ৰটো তোমাৰ এইখিনি পুৰা লাগি আছে তোমালোকে কিতাপৰ আগৰখিনি চালে গম পাবা ইয়াত পুৰা লাগি আছে তোমালোকে আৰু এইটোক তোমাৰ বন্ধ হয় বুলি নকবা কাৰণ এইখিনি তোমাৰ বন্ধ হৈ আছে তোমালোকে ইংৰাজী মিডিয়ামত ওপৰখিনি চালে গম পাবা চিত্ৰটো পুৰা একেবাৰে লাগি আছে বুজি পাইছা সো এইটো তোমাৰ বন্ধ হৈ আছে এতিয়া মেইন কথাটো হ'ল এইটো 1 নম্বৰ 2 নম্বৰ 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ এইকেইটা তোমাৰ কেৱল ৰেখাখণ্ডৰ দ্বাৰা গঠিত হৈছে কেৱল ৰেখাখণ্ড আছে ৰেখাখণ্ডৰ বাহিৰে তোমাৰ বেলেগ নাই বুজি পাইছা কিন্তু তোমাৰ এইকেইটা তোমাৰ এই যে তিনিডাল ৰেখাখণ্ড এডাল বক্ৰ আৰু এইকেইটা তোমাৰ ডাইৰেক্ট বক্ৰৰ দ্বাৰা গঠিত হৈছে এতিয়া কেৱল ৰেখাখণ্ডৰ দ্বাৰা গঠিত হোৱাটো কি বুলি ক'ব এইকেইটাক তোমাৰ বহুভুজ বুলি ক'ব বুজি পাইছা এইকেইটা চিত্ৰক বহুভুজ আৰু এইকেইটা তোমাৰ বহুভুজ নহয় এটো বুজি পালা তোমালোকে এতিয়া বহুভুজ হল এতিয়া ইয়াত কি দিয়া আছে চোৱা এটা বহুভুজ গঠন কৰা প্ৰতিটো ৰেখাখণ্ডকে বহুভুজটোৰ ভুজ বা বাহু আৰু ওচৰা ওচৰি বাহু দুটা লগ লগা বিন্দু শীৰ্ষবিন্দু বোলা হয় অৰ্থাৎ এটো তোমাৰ আন্ডাৰলাইন কৰি লোৱা লাইনটো এটা বহুভুজ গঠন কৰা প্ৰতিটো ৰেখাখণ্ডকে বহুভুজটোৰ কি বুলি কয় ভুজ বা বাহু বুলি কয় আৰু ওচৰা ওচৰি বাহু দুটা লগ লগা বিন্দুক তোমাৰ কি বুলি ক'ব শীৰ্ষবিন্দু বুলি ক'ব এতিয়া ইয়াত চিত্ৰটো দিয়া আছে ইয়াত চোৱা ইয়াত কি কৈছে চোৱা এডাল ৰেখাখণ্ড এডাল ৰেখাখণ্ড বুজি পাইছা না ইয়াতে এইডাল ৰেখাখণ্ড আছে এই তোমাৰ প্ৰতিটো ৰেখাখণ্ডকে কি বুলি ক'ব এইটো এটা বহুভুজ হৈ গৈছে কাৰণ ইয়াত কি হৈছে কেৱল ৰেখাখণ্ড আছে এইটো এটা বহুভুজ চিত্ৰটো বহুভুজ হলে ইয়াৰে DE এডাল ৰেখাখণ্ড EA এডাল ৰেখাখণ্ড AB ৰেখাখণ্ড BC ৰেখাখণ্ড আৰু CD বা DC এডাল ৰেখাখণ্ড এতিয়া এই ৰেখাখণ্ড কেইডালক কি বুলি ক'ব ভুজ বুলি ক'ব পাইছা বুজি ভুজ বা বাহু এতিয়া আমি যদি কওঁ বহুভুজটোৰ বাহু কেইডাল এইকেইডাল AB BC CD DE আৰু EA এইকেইডাল হ'ব তোমাৰ বহুভুজটোৰ বাহু ঠিক তেনেকে ওচৰা ওচৰি বাহু দুটা লগ লগা বিন্দুক কি বুলি ক'ব শীৰ্ষবিন্দু বুলি ক'ব এতিয়া ওচৰা ওচৰি বাহু বুলি ক'লে তোমাৰ চোৱা DE এডাল বাহু ঠিক তেনেকে DE ৰ লগতে তোমাৰ CD আছে এতিয়া এই দুডাল বাহু লগ লাগি পিনে ক'ত লগ লাগিছে তোমাৰ D বিন্দুটোত এতিয়া D বিন্দুটোক কি বুলি ক'ব শীৰ্ষবিন্দু বুলি ক'ব বুজি পাইছা ঠিক তেনেকে তোমাৰ DE এডাল বাহু আৰু EA এডাল বাহু ইহতে E বিন্দুত লগ লাগিছে ইটো এটা শীৰ্ষবিন্দু ঠিক তেনেকে তোমাৰ EA আৰু AB এই দুডাল ৰেখাখণ্ড ক'ত লগ লাগিছে A বিন্দুটোত এইটো এটা শীৰ্ষবিন্দু ঠিক তেনেকে তোমাৰ AB আৰু BC B বিন্দুত লগ লাগিছে B টো শীৰ্ষবিন্দু আকৌ তোমাৰ CD আৰু CB লগ লাগিছে C বিন্দুত এইটো এটা শীৰ্ষবিন্দু বুজি পাইছা এতিয়া সেইটো কথা কৈছে এটা বহুভুজৰ ABCDE শীৰ্ষবিন্দু কেইটা অকা হল এইটো তোমাৰ ABCDE আৰু E এইকেইটা শীৰ্ষবিন্দু আৰু আমি বহুভুজটো কি বুলি মাতিম ABCDE বুলি মাতিম বুজি পাইছা আৰু এই বহুভুজটো তোমাৰ ABBCCDDE আৰু AE ৰেখাখণ্ড এইকেইডালক কি বুলি ক'ব বাহু বুলি ক'ব তাৰ পিছত ABBCCDDE আৰু EA বহুভুজটোৰ বাহু অৰ্থাৎ সেইখিনি কথা কৈছে এইকেইডাল ৰেখাখণ্ড আৰু সেইকেইডালক তোমাৰ বাহু বুলি ক'ব আৰু শীৰ্ষবিন্দু কেইটা এইকেইটা অৰ্থাৎ একেখিনি কথা ইয়াত দিয়া আছে ধুনীয়াকৈ আশা কৰোঁ তোমালোকে বহুভুজটো বুজি পালা এতিয়া আকৌ চিত্ৰ কেইটামান দিছে ইয়াত তোমাৰ বহুভুজ কেইটা চাব দিছে ইয়াত বহুভুজ কেইটা চোৱা ABC তোমাৰ এটা বহুভুজ তোমাৰ এইটো এটা বহুভুজ
এইটো এটা বহুভুজ ইয়াত কেৱল ৰেখাখণ্ডৰ দ্বাৰা গঠিত হৈছে বুজি পাইছা এই গোটেইকেইটা তে ৰেখাখণ্ডৰ দ্বাৰা গঠিত হ'লে ইয়াতে তোমালোকে চিত্ৰকেইটা চাই তোমালোকে ক'ব পাৰিবা যে ইহঁতৰ অলপ ডিফাৰেন্স আছে সো ইহঁতক আমি আৰু দুটা ভাগত ভাগ কৰিব পাৰিম এটা হ'ব তোমাৰ উত্তল আৰু এটা হ'ব তোমাৰ অৱতল এতিয়া উত্তল আৰু অৱতল বহুভুজ কি কিতাপত ধুনীয়াকৈ দিয়া আছে তাৰ পিছতো মই এবাৰ কৈ দিম চোৱা এতিয়া এ বি সি এইটো এটা তোমাৰ বহুভুজ ইয়াত তোমাৰ কেইডাল বাহু আছে তিনিডাল বাহু আছে তিনিডাল বাহু থাকিলে এই তিনিডাল বাহু কি ৰেখাখণ্ড এতিয়া এ বিৰ ওপৰত যদি আমি যিকোনো এটা বিন্দু লওঁ এ বি ৰেখাখণ্ডৰ ওপৰত ঠিক তেনেকৈ তোমাৰ বি সিৰ ওপৰত যদি আমি যিকোনো এটা বিন্দু লওঁ এতিয়া ইহঁতক যদি সংযোগ কৰোঁ ঠিক তেনেকৈ তোমালোকৰ নিজৰ ইচ্ছামতে ধৰা বি সিৰ ওপৰত এটা বিন্দু ল'লোঁ এ বিৰ ওপৰত বিন্দু ল'লোঁ এটা সংযোগ কৰি দিলোঁ সংযোগ কৰি দিয়াৰ পিছত তোমালোকে চোৱা এইটো তোমাৰ বহুভুজটোৰ ভিতৰতে থাকিব ঠিক তেনেকৈ এইটো বহুভুজত চোৱা ইয়াতে যদি যিকোনো দুটা বিন্দু লোৱা ৰেখাখণ্ডৰ ওপৰত ইয়াতে কি হ'ব বহুভুজৰ ভিতৰতে থাকিব যিকোনো বিন্দু লোৱা তোমালোকে ঠিক তেনেকৈ তোমাৰ 2 নম্বৰ চিত্ৰটোত চোৱা ইহঁতক যিকোনো বিন্দু লৈ পিনে যদি আমি সংযোগ কৰোঁ বহুভুজৰ ভিতৰত থাকিব পাইছা বুজি ঠিক তেনেকৈ তোমাৰ 3 নম্বৰ আৰু 5 নম্বৰ চিত্ৰটোত চোৱা ইয়াতে আমি যদি কিছুমান বিন্দু লওঁ ধৰা তোমাৰ পি এছৰ এটা বিন্দু ল'লোঁ পি কিউৰ এটা বিন্দু ল'লোঁ ইয়াতে বহুভুজটোৰ ভিতৰত আছে কিন্তু যদি মই এছ আৰত এটা বিন্দু লওঁ আৰু আৰ কিউৰ এটা বিন্দু লওঁ ইয়াতে বহুভুজটোৰ ভিতৰত নাই এইটো বাহিৰ হৈ গৈছে ঠিক তেনেকৈ তোমাৰ ইয়াতো কি হৈছে একে কথা ইয়াত যদি মই কে জে ইয়াত এটা বিন্দু লওঁ আৰু ইফালে জে আই ইয়াত এটা বিন্দু লওঁ ইয়াত যদি সংযোগ কৰোঁ কি হ'ব এইটো বহুভুজৰ বাহিৰত থাকিব বুজি পাইছা বাহিৰত থাকিলে ইয়াত সেইটো কথাই দিয়া আছে যে মই এইটো আণ্ডাৰলাইন কৰি দিছোঁ 1 2 আৰু 4 বহুভুজ কেইটাৰ প্ৰত্যেকৰে ক্ষেত্ৰতে কি হয় বক্ৰৰ ওপৰত যিকোনো দুটা বিন্দু লৈ ৰেখাখণ্ডৰে সংযোগ কৰিলে ই বহুভুজটোৰ ভিতৰ অংশত সম্পূৰ্ণৰূপে সোমাই থাকে আৰু এনে বহুভুজবোৰক কি বুলি ক'ব উত্তল বহুভুজ বুলি ক'ব এতিয়া মন কৰা ইয়াত একেবাৰে ভিতৰত সম্পূৰ্ণৰূপে সোমাই থাকিব যিকোনো বিন্দু ল'লে সম্পূৰ্ণৰূপে সোমাই থাকিলে ইয়াক কি বুলি ক'ব উত্তল বহুভুজ বুলি ক'ব বুজি পাইছা আৰু উত্তল বহুভুজক তোমাৰ ইংৰাজীত কি বুলি ক'ব সেইটো ক'ব তোমাৰ কনভেক্স পলিগন ইয়াত ধুনীয়াকৈ ওপৰত দিয়া আছে তোমালোকে চাই লোৱা এইটো কনভেক্স পলিগন বুলি ক'ব তোমালোকে ইংৰাজী টাৰ্মটো মনত ৰাখিবা আৰু কনভেক্স পলিগন বুজি পালা এইটো হ'ব তোমাৰ উত্তল বহুভুজ এতিয়া অৱতল বহুভুজ কি সেইটো মই তোমালোকক বুজাই দিলোঁ অৱতল বহুভুজ হৈছে তোমাৰ 3 নম্বৰ চিত্ৰটো আৰু 5 নম্বৰ চিত্ৰটো চোৱা 3 নম্বৰ আৰু 5 নম্বৰ চিত্ৰত বহুভুজ দুটাৰ ক্ষেত্ৰত বক্ৰৰ ওপৰত যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডটো বহুভুজৰ অন্তৰ্ভাগত সম্পূৰ্ণৰূপে নাথাকিব পাৰে এনে বহুভুজবোৰক কি বুলি ক'ব অৱতল বহুভুজ বুলি ক'ব এতিয়া ওপৰত তোমাৰ এইটো চিত্ৰ দিয়া আছিল তোমালোকে দেখিছা এইটো এটা তোমাৰ কি আছিল বহুভুজ আছিল কিন্তু ইয়াত তোমাৰ এছ আৰত এটা বিন্দু লৈছে এল তাৰপিছত আৰ কিউৰ এটা বিন্দু লৈছে এম এতিয়া এল আৰু এম যেতিয়া সংযোগ কৰি দিছে এইটো বহুভুজৰ বাহিৰত আছে অৰ্থাৎ বহুভুজৰ অন্তৰ্ভাগত সম্পূৰ্ণৰূপে নাই নাথাকিলে ইয়াক কি বুলি ক'ব নাথাকিবও পাৰে বুলি কৈছে কাৰণ ইয়াতে ইয়াৰ ভিতৰত যিকোনো বিন্দু থাকিব কিন্তু এইকেইটা নাথাকে যদি নাথাকে তেতিয়াহ'লে এইটো কি বুলি ক'ব অৱতল বহুভুজ বুলি ক'ব এতিয়া উত্তল আৰু অৱতল বহুভুজ তোমালোকে বুজি পালা এইটো তোমাৰ উত্তল আৰু অৱতল বহুভুজ আৰু অৱতলক কি বুলি ক'ব তোমাৰ কনকেভ বুলি ক'ব বুজি পাইছা কনকেভ পলিগন এটা হ'ব তোমাৰ কনভেক্স আৰু এটা হ'ব তোমাৰ কনকেভ পলিগন মানে হৈছে তোমাৰ অৱতল বহুভুজ বুজি পাইছা সো ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে এইখিনি চাই ল'বা ইয়াত চোৱা তোমালোকে আৰু এটা লাইন দিছে শেষত বহুভুজ এটাৰ ওপৰত যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডটো সম্পূৰ্ণৰূপে বহুভুজটোৰ অন্তৰ্ভাগত সোমাই থাকিলে বহুভুজটোক কি বুলি ক'ব উত্তল বহুভুজ বুলি ক'ব অৰ্থাৎ আগৰ কথাখিনিয়ে কৈছে ঠিক তেনেকৈ আনহাতে বহুভুজ এটাৰ বক্ৰটোৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডটো বহুভুজটোৰ অন্তৰ্ভাগত সম্পূৰ্ণৰূপে নাথাকিলে ইয়াক কি বুলি ক'ব অৱতল বহুভুজ বুলি ক'ব উত্তল বহুভুজত কি হয় ভিতৰত একেবাৰে থাকিব লাগিব আৰু তোমাৰ অৱতলত কি হ'ব ভিতৰত নাথাকিলে হ'ব এতিয়া অৱতলৰ উদাহৰণ তোমালোকে বুজি পালা ঠিক তেনেকৈ এইটো এটা তোমাৰ উত্তল বহুভুজ হ'ব তলৰ চিত্ৰটো চোৱা ইয়াতে তোমাৰ যিকোনো বিন্দু যদি আমি সংযোগ কৰোঁ ৰেখাখণ্ডৰ ইয়াতে কি হ'ব বহুভুজটোৰ ভিতৰতে থাকিব ইয়াতে এইখিনি তোমালোকে মাৰ্ক কৰি ল'বা এইখিনি ইম্পৰ্টেণ্ট লাইনকেইটা এইকেইটা তোমালোকে চাই ল'বা এই দুটাও একলগতে দি দিছে
এতিয়া তোমালোকে সেইখিনি বুজি পালা বহুভুজৰ ভাগকেইটা বুজি পালা অৱতল আৰু উত্তল বুজি পাইছা কনভেক্স আৰু কনকেভ এতিয়া আমি বহুভুজৰ কি চাম কৰ্ণ চাম বহুভুজৰ কৰ্ণৰ ওপৰত বেছি দিয়া নাই ইয়াতে এটা লাইনে দিয়া আছে আৰু সেইখিনি তোমালোকে বুজি পোৱাৰ বাবে যথেষ্ট এতিয়া চোৱাচোন এইটো এটা তোমাৰ বহুভুজ দিয়া আছে এ বি সি ডি ই আৰু এফ এইটো এটা তোমাৰ বহুভুজ এই বহুভুজটো তোমাৰ এই বিন্দুটো দেখিছানে এই বিন্দুৰ ওচৰত তোমাৰ এইফালে তোমাৰ বি বিন্দুটো আছে আৰু এই ওচৰত তোমাৰ এফ বিন্দুটো আছে বুজি পাইছা অৰ্থাৎ এই বিন্দুৰ ওচৰত থকা বিন্দুকেইটা আছে B2 আৰু তোমাৰ F2 বুজি পাইছা এতিয়া এই বিন্দুৰ ওচৰত থকা বিন্দুকেইটাৰ বাহিৰে এতিয়া এই বিন্দুৰ ওচৰত থকাৰ বাহিৰে তোমাৰ F আছে এতিয়া A আৰু F বিন্দু যদি আমি সংযোগ কৰো শীৰ্ষবিন্দু ঠিক তেনেকৈ তোমাৰ A আৰু D যদি সংযোগ কৰো A আৰু C যদি সংযোগ কৰো এইকেইটা তোমাৰ বহুভুজৰ কৰ্ণ হ'ব সো ইয়াতে দিয়া আছে ওচৰা ওচৰিকৈ নথকা শীৰ্ষ বিন্দুবোৰক সংযোগ কৰি ৰেখাখণ্ড যিবিলাক পোৱা যায় সেইবিলাকে হ'ব তোমাৰ বহুভুজৰ কৰ্ণ অৰ্থাৎ এতিয়া ইয়াৰে ওচৰত নথকা চোৱা AB ৰ ওচৰত আছে তোমাৰ B আৰু F বুজি পাইছা B আৰু F থাকিলে ইয়াক বাহিৰে বেলেগ যদি শীৰ্ষবিন্দু আমি লওঁ বুজি পাইছা D আৰু A যদি আমি সংযোগ কৰো এডাল আমি ৰেখাখণ্ড পালো এই ৰেখাখণ্ডডাল কি হ'ব বহুভুজটোৰ কৰ্ণ হ'ব ঠিক তেনেকৈ তোমাৰ B ৰ ওচৰত থকা তোমাৰ শীৰ্ষবিন্দু কি হ'ব C আৰু A হ'ব C আৰু A তোমাৰ B ৰ ওচৰত থকা শীৰ্ষবিন্দু এতিয়া C আৰু A যদি আমি বাদ দিও বাকি আমি D ৰ লগত যদি B সংযোগ কৰো এডাল ৰেখাখণ্ড পালো ঠিক তেনেকৈ E আৰু B যদি সংযোগ কৰো আমি ৰেখাখণ্ড পালো ঠিক তেনেকৈ তোমাৰ F আৰু B যদি আমি সংযোগ কৰো এডাল ৰেখাখণ্ড পালো বুজি পাইছা এতিয়া সেইকেইডাল কি হ'ব বহুভুজৰ কৰ্ণ হ'ব আশা কৰো তোমালোকে এটো ভালদৰে বুজি পালা এটা নেক্সট ভিডিঅত আমি এক্সাৰসাইজ 3B টো আলোচনা কৰিম আৰু আজি ভিডিঅটোত যদি কিবা ডাউট আছে তোমালোকে কমেন্ট কৰি জনাবা মই ডাউট কেইটা তোমাৰ নেক্সট ভিডিঅত দিবলৈ ট্ৰাই কৰিম আপলোড দিবলৈ ট্ৰাই কৰিম সো আশা কৰো ভিডিঅটো চাই ভালদৰে বুজি পাইছা যদি ভিডিঅটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং